কথা নহয় গতিকে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা মানে সেৱা জনাইছোঁ। ভাষণ একো দিবলৈ আজি অহা নাই, মই মাত্ৰ মানুহখিনিক লগ পাবলৈ আহিছোঁ ওচৰৰ পৰা নিৰ্বাচনী প্ৰচাৰত এইফালেদি যিহেতু পাৰ হৈ যাম। আপোনালোক মোৰ পৰিয়ালৰে এটা অংশ। আগতীয়া বিহু উদযাপন কৰিলোঁ ইয়াতে, খুব ভাল লাগিছে। আৰু মাক দেউতাকসকলে যিদৰে নিজৰ ল'ৰা ছোৱালী উলিয়াই লৈ আহিছে, মই তাকে কৈছোঁ যে তেওঁলোককহে আচলতে প্ৰথমতে সন্মান জনাব লাগে। কাৰণ নিজৰ ছোৱালীজনীক ইয়াত কেৱল মাত্ৰ নাচটোৱে শিকাবলৈ অনা নাই। আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, এগৰাকী নাচনী আৰু প্ৰকৃত এগৰাকী অসমীয়া ছোৱালীৰ যিটো ৰূপ, সেই ৰূপটো দি যে নিজৰ জীয়ৰীক ইয়ালৈ লৈ আহিছে, তাৰ বাবে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ। এনেকৈ প্ৰজন্মৰ পাছত প্ৰজন্ম আমাৰ সংস্কৃতি বৈ থাকক, তাকে কামনা কৰিছোঁ আৰু সকলোলৈকে আগতীয়া বিহুৰ শুভকামনা জনাইছোঁ।